টিভিত দেখা পাব বনাব পাবা ছাতি হ'ব এইটো ছাতি হ'ব কেনেকৈ হ'ব তুমি আগতে কোৱালি কিবা কিবি আমি কৰি দিব পাৰিলোঁ হয় চবে কৰি দিব পাৰিলোঁ হয় কিবা কিবি বনালোঁ হয় আৰু এতিয়া অকস্মাতে আৰু এইখিনি কৰি দিলোঁ আৰু দেৰি ভেটুৱা গটাই বনাই আমিও বনাম আৰু কিন্তু আমি আৰু কৰা নাই কিয় জানা আমি আৰু এইটোৱে কৰি আছোঁ বনাম এতিয়া আমি হাতেদি কষ্ট হয় আগতে বেলেগ কামত লাগছিলোঁ কিন্তু এইটো কাম কৰি পেলাই কিছুমান সুবিধা হৈছে কথা হ'ল কি অলপমান কেতিয়াবা মাজে মাজে মাটিৰ কাৰণে অলপমান অসুবিধা হয় মাটিটো কিনিব লগা হয়তো আজিকালি তাৰ কাৰণে কিনি পেলাই এইটো আনাওঁতে বহুতখিনি খৰচো পৰে আৰু চব বস্তু কিনাওঁতে অলপমান দাম দৰ পৰে আগতে এটি প্ৰায় আমাৰ দেউতাই কৰিছিল দেউতাই কৰাৰ পাছত আমি এইবিলাক মানে ঘৰুৱা কামটো দেখি 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 এনেকৈয়ে বনাইছোঁ আমাৰ গোটেইকেইটাই বনাব জনা হৈছে আমাৰ মোটামুটি 5টা ভাই গোটেইকেইটাই জনা আছিল এই স্কুলত পঢ়ি থকাৰ অৱস্থাৰ পৰাই মানে এইটো কামত কৰি আছোঁ আৰু এতিয়া বৰ্তমান এইটো কামতে ব্যস্ত আছোঁ নামটো বলা নামটো কৈ দিয়া তোমাৰ কৈ দিয়া কৈ নামটো কোন স্কুলত পঢ়া ডাঙৰ স্কুলত কোন ক্লাছ কোন ক্লাছ মই দা কটাৰী কামৰ কাম মানে কৰিবৰ আপোনাৰ হেৰিয়ে হ'ল প্ৰায় 10 বছৰ মানে হ'ল এতিয়া এইবিলাক মানে এই কয়লা কয় এইবিলাক কয়লা এনেকৈ হেৰি কৰিব লাগে গৰম কৰিব লাগে গৰম কৰি পেলাই লোহাবিলাক গৰম কৰি পেলাই এনেকৈ বনাওঁ আৰু